জনাইছোঁ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCL-ৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCL-ৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে?
এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে, মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত
আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি
বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ত জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ BJP চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ত জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো?
দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয় প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব ধন্যবাদ ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ অন্যায় কৰা দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ মই কালিয়ে সেইটো কথা কৈছোঁ মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে ৰাইজৰ লগ লাগিব লাগে ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয় চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয় আজি 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 বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ আপোনালোকে দেখিবলৈ পাব আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব হয় নেকি মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীও কি চাকৰি পাইছে এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয় প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব ধন্যবাদ ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ অন্যায় কৰা দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ মই কালিয়ে সেইটো কথা কৈছোঁ মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে ৰাইজৰ লগ লাগিব লাগে ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয় চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয় আজি 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 বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ আপোনালোকে দেখিবলৈ পাব আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব
হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে, মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়।
আজি 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 বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি 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 বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি
যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে।
তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো, দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে, মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCL এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো, দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে, মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCL এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব।
হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰণোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰণোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়। আজি বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে। সমগ্ৰ অসমত আপোনালোকে, মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে, এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰণোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে, যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰণোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠীৰ ৰাইজক মই ঐক্যবদ্ধভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ। মই কালিয়ে সেইটো কথা কৈছোঁ। মোৰ কথাটো হ'ল যে সকলো সংগঠন ঐক্যবদ্ধভাৱে ওলাই আহিব লাগে, ৰাইজৰ লগ লাগিব লাগে। ৰাইজে যদি সঁচাকৈ ৰাইজ যদি ওলাই নাহে আৰু সংগঠনসমূহে যদি ঐক্যবদ্ধভাৱে গোটেই মানুহখিনিক উলিয়াই নানে, তেতিয়াহ'লে কোনো পৰ্যায়ে জনজাতিকৰণ নহয়। চৰকাৰৰ লগত বুজাবুজিৰ জৰিয়তে কেতিয়াও জনজাতিকৰণ সম্ভৱপৰ নহয়।
আজি 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 বহুত বিধেয়ক উত্থাপন হ'ব আৰু এই বিধেয়কত এটা মোৰ প্ৰধান বিষয় হ'ব যে সমগ্ৰ ৰাজ্যৰ মানুহক কেনেকৈ বিদ্যুতৰ বিলেৰে জ্বালাকালা কৰা হৈছে সমগ্ৰ অসমত। আপোনালোকে মই আজি বিদ্যুৎ বিল কিছুমান লৈ আহিছোঁ, আপোনালোকে দেখিবলৈ পাব। আগতে যিটো 300 টকা আছিলে এতিয়া সেইটো গৈ 1100-1200 টকা হৈ গৈছে। সাংঘাতিক ধৰণে বিদ্যুতৰ বিল বৃদ্ধি পাইছে। গতিকে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সেইকাৰণে বিদ্যুতৰ এই বিদ্যুৎ বিভাগৰ APDCLৰ এই উপদ্ৰৱ বন্ধ কৰিবৰ কাৰণে আমি সকলো সাজু হ'ব লাগিব। হয় নেকি? মানৱ ডেকাৰ কি অঙহী বঙহীও চাকৰি পাইছে? মানৱ ডেকাৰ কি পত্নীৰ সহায়িকায়ো ৰান্ধনীয়েও কি চাকৰি পাইছে? এইটোৱে তেতিয়াহ'লে শূন্য সহনশীলতা নহয় জানো দুৰ্নীতিৰ বিৰুদ্ধে? কেইদিনমানৰ আগতে তেওঁলোকৰ সভাপতিয়ে চাকৰি দিম বুলি তেওঁলোকে ঘোষ ল'বৰ কাৰণে গোটেই ভিডিঅ' ভাইৰেল হৈ আছে। এতিয়া মানৱ ডেকাৰ পত্নীৰ মানে সহায়িকা, মানৱ ডেকাৰ পত্নীৰ ঘৰত কাম কৰা মানুহে এতিয়া চাকৰি পাইছে। তেতিয়াহ'লে এইটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি বিৰোধী শ্লোগান নহয় জানো? দুৰ্নীতি বিৰোধী অৱস্থান নহয় জানো? এই বিষয়ত নিশ্চয় বিধানসভাত উত্থাপন কৰা হ'ব আৰু কেতিয়াও এৰি দিয়া নহ'ব। মানৱ ডেকাই এইবাৰ দেখিবলৈ পাব, হিমন্ত বিশ্ব শৰ্মাই এইবাৰ দেখিবলৈ পাব। দুৰ্নীতি বন্ধ হ'ব লাগিব আৰু প্ৰত্যেকজন অসমীয়া যুৱক যুৱতীক, কেৱল থলুৱা যুৱক যুৱতীক চাকৰি দিব লাগিব আৰু দুৰ্নীতি কৰি নহয়, প্ৰকৃত যোগ্যতাৰ ভিত্তিত চাকৰি দিব লাগিব। বিধানসভাত উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। ধন্যবাদ। ৰাজ্য চৰকাৰে কৰিবলগীয়া একো নাই, অথচ ৰাজ্য চৰকাৰে ইয়াত এখন কেবিনেট কমিটি বনাই থৈছে। ডাক্তৰ ৰনোজ পেগুক লৈ কেবিনেট কমিটি বনাই থৈছে যাতে কোনো পৰ্যায়ে এই বিলখন সংসদত উত্থাপন হ'ব নোৱাৰে। তাক ৰখাবৰ কাৰণে ডাক্তৰ ৰনোজ পেগুক লৈ এখন কমিটি কৰি যাতে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নোৱাৰে, তাৰ কাৰণে এই বৰ্ণবাদীৰ বিজেপি চৰকাৰখনে 6 জনগোষ্ঠীক এনেকৈ আমি বৈষম্য কৰা দেখিবলৈ পাইছোঁ, অন্যায় কৰা দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে সকলো 6 জনগোষ্ঠী